আজিকালি দিনত কোনে তিনিটা বিয়া কৰাব বিচাৰে আজিকালি কোনো মুছলমান মানুহে এটাৰ ওপৰত বিয়া নকৰাই হয় নহয় গতিকে এইবিলাক দাবী উত্থাপন কৰিলে মানুহৰ মনত সন্দেহে হয় যে কবা দুই তিনিটা হৈ আছে নেকি কিন্তু মইতো এইবাৰে আমি যিবোৰ জৰীপ তৰীপ চলি আছে আজিকালি মুছলিম মানুহৰ মাজত তিনিটা বিয়া কৰা দুটা বিয়া কৰা বহুত নাইয়ে বুলি ক'ব পাৰি হ'ব বাবা হৈ গ'ল এছেম্বলিত বিল হ'ল গভৰ্ণৰে অনুমোদন জনালে এতিয়া ৰাষ্ট্ৰপতিৰ চহীৰ কাৰণে গৈছে ৩-৪ মাহ লাগিব এইটোতো আইনো পাছ হৈ গ'ল দেখোন এতিয়া বিক্ৰী আৰু ক'ত হ'ব 5 কিলোমিটাৰ বাহিৰৰখিনি হ'ব ভিতৰত আৰু তাৰ স্থানীয় মানুহে বিক্ৰী বাৰ্তা হ'ব আৰে নামনি অসমতেই দেখোন গুৱাহাটী আছে গুৱাহাটী কোকৰাঝাৰ নলবাৰী এইবিলাক দেখোন সব ৰাজধানীয়ে হৈ আছে গতিকে নামনি অসমত গুৱাহাটী আছেই দেখোন হয় নহয় এটা তেওঁলোকে শতবৰ্ষ ভৱন এটা বনাব খুজিছে মই প্ল্যান এষ্টিমেটটো বনাব দিছোঁ আলাপ আলোচনা কৰি ল'ম ছেপ্টেম্বৰ আজি মই কৈ আহিছোঁ হ'ব স্থানত থাকিলেই হ'ল আৰু এইবিলাক মুঠতে সব মিলা মিছা কৰি চলি থাকিলেই হ'ল দেশখনত অশান্তি হ'ব নালাগে অমংগল হ'ব নালাগে বাকী যোন প্ৰথম দ্বিতীয় তৃতীয় যি হয় হৈ থাকিব আৰু এতিয়া সেইটো আমাৰ পাৰ্টিৰ প্ৰেচিডেণ্টে ঠিক কৰিব মোৰতো মেইন কথাটো শান্তি থাকিব লাগে